ৰাজ্যত দৈনিক সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে কিন্তু ইয়াৰ পাছতো যেন সচেতন হোৱা নাই একাংশ লোক নাই মাস্ক নাই সামাজিক দূৰত্ব ৰঙিয়াৰ তুলসীবাৰীৰ এখন দৈনিক বজাৰতো এনেদৰে মাস্ক নিপিন্ধাকৈ ওলাই আহিছে ব্যৱসায়ী আৰু গ্ৰাহক যাৰ যেনেকৈ মন যায় তেনেকৈ ওলাই আহিছে মাস্ক অবিহনে কোনোবাই যদি থুতুৰিৰ তলত মাস্ক পৰিধান কৰিছে আন কোনোবাই আকৌ কাণত আৰি ৰাখিছে মাস্কখন আৰক্ষী অথবা সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা চলালে একাংশ লোকে ৰঙিয়াৰ তুলসীবাৰীৰ এখন বজাৰৰ দৃশ্য আমি দেখুৱাইছো যিমানে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনোৱা হৈছে সিমানে যেন কোভিড প্ৰটোকলক এনেদৰে ভৰিৰে মোহাৰিছে একাংশ অবিবেচকী লোকে সামাজিক দূৰত্ব অবিহনে মাস্ক অবিহনে বজাৰত ঘূৰা ফুৰা কৰিছে গ্ৰাহক তথা বিক্ৰেতাই আগবঢ়াইছো ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ ৰিপৰ্ট মাছ পিন্ধা নাই আমি থৈ আহিছোঁ তাতে মাছ কিয় পিন্ধা নাই কৰোণা ভাইৰাছত ভয় নালাগে মাছ কিয় আনো মই আনো আজি আনা নাই আজি পাহৰি গৈছোঁ হয় এশ বুঢ়ী বহা নাই এইসকল মাস্ক পৰিধান নকৰা লোকৰ ৰঙিয়াৰ তুলসীবাৰী সাপ্তাহিক বজাৰত দিছে ইয়াক কোনো ধৰণৰ সামাজিক দূৰত্ব অথবা মাস্ক পৰিধান নকৰে এইসকল লোকে আৰু যাক লৈ শংকিত হৈ পৰিছে সচেতন মহল যিসকল লোক আছে আৰক্ষী অথবা সাংবাদিক দেখাই দিলে পলায়নৰ চেষ্টা কৰে কোনোবাই যদি নাকত আৰি ৰাখে মাস্ক কোনোবাই থুতুৰিত আৰি ৰাখে মাস্ক কিন্তু কোনো পধ্যে মাস্ক পৰিধান নকৰে অথবা আইন ভংগ কৰি অথবা কৰোণা ভাইৰাছৰ প্ৰতি শংকিত নহয় এইসকল লোক আৰু বাৰে বাৰে কোৱা হৈছে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে মাস্ক পৰিধান কৰিব নালাগে কিন্তু মাস্ক পৰিধান নকৰে দাদা কিহৰ কাৰণে আপোনালোকে মুখত আৰি ৰাখিছে মাস্ক ভালকৈ কিয় নিপিন্ধে মাস্কটো কিয় নিপিন্ধে ভালকৈ মাস্ক কিয় নিপিন্ধে ভালকৈ বা কোনো ধৰণৰ মাস্ক পৰিধান নকৰে এইসকল লোকে মুখত অথবা থুতুৰিত আৰি ৰাখে আৰু বাৰে বাৰে কোৱা হৈছে জৰিমনা বিহা হৈছে তাৰপিছতো সজাগ নহয় এইসকল লোক মুখত আৰি ৰাখে মাস্ক পৰিধান নকৰাকৈ এইসকল ওলাই আহিছে বাইদেউ কিহৰ কাৰণে মাস্ক পিন্ধে নাই আপোনালোকে মাস্ক কিয় পিন্ধা নাই মাস্ক কিয় পিন্ধে আছে ৰাতি মাছটো থৈছোঁ কৰোণা ভাইৰাছত ভয় নালাগে তালা মাৰি থৈ গ'ল আমি কাম কৰি আছিলোঁ যে তাতে কাম কৰি আছোঁ হয় কোনো পধ্যে মাস্ক পৰিধান নকৰে এটাৰ পিছত আন এটা বহনা এইসকল লোকৰ আৰু বাৰে বাৰে কোৱা হৈছে সজাগ হ'ব লাগে মাস্ক পৰিধান কৰিব লাগে তাৰপিছতো এইসকল লোকে সজাগ নহয় আৰু যদিহে এনেদৰে মাস্ক পৰিধান নকৰে দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৰঙিয়াত প্ৰায় 1000তকৈ অধিক লোক আক্ৰান্ত হৈছে কৰোণাৰ কেইবাগৰাকী মৃত্যু হৈছে তাৰপিছতো এইসকল লোকে মাস্ক পৰিধান নকৰে আৰু যথেষ্ট শংকিত হৈ পৰিছে সচেতন ৰাইজ আৰু যদি মাস্ক পৰিধান নকৰে এনেদৰে সামাজিক দূৰত্ব বজাই ৰাখি ওলাই আহে তেতিয়াহ'লে অধিক ভয়ানকভাৱে বৃদ্ধি হ'ব বুলি আশংকা কৰা হৈছে ৰঙাপুৰৰ বৰজুলি চাহ বাগিচাত নিশা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় নিশা দোকান বন্ধ কৰি ঘৰলৈ গৈ থকাৰ সময়ত তীব্ৰবেগী বাইকৰ খুন্দাত মংগল গোসাই নামৰ লোকজন নিহত হয় AS 12N 1233 নম্বৰৰ গ্লেমাৰ মটৰচাইকেলখনৰ খুন্দাত নিহত হয় মংগল আৰু ইয়াৰ পাছতে বাগিচাখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনক আটক কৰাৰ দাবীত স্থানীয় ৰাইজে গড়কাপ্তানি পথছোৱা অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে পিছত ঘটনাস্থলীত ৰঙাপুৰ আৰক্ষী থানাৰ আৰক্ষীসকল উপস্থিত হোৱাৰ পিছত পৰিস্থিতি কিছু সাম কাটে ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনক আটক কৰা বুলি জানিবলৈ দিছে দোকান বন্ধ কৰি পেলাই ঘৰত আহি আছিলোঁ তাৰপিছত আমি দৰ্জা মাৰি আছিলোঁ আৰু খুৰা আগুৱাই অলপ গৈ আছিলোঁ ৰাস্তাত দৰ্জাটো মাৰাৰ লগে লগে এটা শব্দ হ'ল জোৰকৈ শব্দ হ'ল তাৰপিছত চব মানুহকেইটা দৌৰি গৈ আছে আমিও দৌৰি গ'লোঁ তাত চাইছোঁ আমাৰ খুৰা হ'ল বাইকে দি হৈছে আৰু ল'ৰাটো মানে বাইকটো বাওঁ চাইডত আছে আৰু খোজ চাইডত আমাৰ খুৰা ইমান স্পীডত মানে চাইডত বাইকটো গুচি গ'ল আৰু আমাৰ খুৰা ৰাস্তাত আছিলে লগে লগে ডেথ হৈ গ'ল মানে তেনেকৈ আমি গম পালোঁ হ'লে হস্পিটেল লৈ আহিলোঁ আৰু ইমান স্পীডত আহিছিলে 90 স্পীডত বাইক চলাই আহিছিল ল'ৰাটো আৰু ল'ৰাজন আমি অলৰেডি মানে ল'ৰাজনকো চিনি পাওঁ নামটো নাজানো তেখেতৰ দেউতাৰ নাম ফাৰুক আনচাৰী বুলি গম পাওঁ আমি কিন্তু এতিয়া ল'ৰাজনৰ একো লাইচেঞ্চো নাই আৰু তেনেকৈ হেৰিও নাই আৰু মানে সৰু আছে নাবালক নিচিনাকৈ আছে আৰু এনে 17 মান হ'ব বছৰত হয় গোলাঘাটৰ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপ হঠাৎ অহা বাঢ়নী পানীয়ে প্লাবিত কৰিলে কেইবাখনো গাঁও দেৰগাঁৱৰ উপকণ্ঠ চৰাই চাপৰিত শুকুৰবাৰে আবেলি হঠাৎ ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠি সোমাই আহে দুখন গাঁৱৰ মাজেৰে পথ দলং ঘৰ দুৱাৰ বিদ্যুতৰ খুঁটা ভাঙি মোহাৰি লৈ গৈছে এফালৰ পৰা
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ প্ৰবল সোঁতৰ শক্তিয়ে তছনছ কৰি গৈছে বহু অঞ্চল। বৰ্তমান এই বাঢ়নী পানীৰ ফলত শ শ বিঘা কৃষিভূমি বিনষ্ট হৈছে। হঠাৎ অহা এই বলিয়া বানৰ ফলত আতংকিত হৈছে অঞ্চলবাসী। কেইবাখনো গাঁৱৰ মাজত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা। এই অঞ্চলত প্ৰবল খহনীয়ায়ো ভীতিগ্ৰস্ত কৰিছে সাধাৰণ ৰাইজক। প্ৰতি মুহূৰ্ততে খহনীয়াৰ ফলত জাহ গৈছে বহু অঞ্চল। গোৱালপাৰা কৃষ্ণাইৰ অসম মেঘালয় সীমান্তত দুষ্প্ৰাপ্য হিমালয়ান কোলা ভালুক উদ্ধাৰ। কৃষ্ণাই বন বিভাগে উদ্ধাৰ কৰিছে এই কোলা ভালুকৰ পোৱালিটো। কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ খাৰডাঙৰ পাহাৰৰ দাঁতিত কিছুদিন পূৰ্বে স্থানীয় লোকে ধৰিছিল এই ভালুকটো। খাদ্যৰ সন্ধানত পাহাৰৰ ওপৰৰ পৰা নামনিলৈ অহাত আবদ্ধ কৰি ৰাখিছিল লোক এজনে। সেই খবৰ লাভ কৰি কৃষ্ণাইৰ বনাঞ্চলিক বিষয়া শিৱানী পেগুৰ নেতৃত্বত বনকৰ্মীৰ এটা দল গাঁওখনলৈ ৰাওনা হয় আৰু ঘৰ এটাত বান্ধি থোৱা অৱস্থাত ভালুকটোক উদ্ধাৰ কৰে। ভালুকটোক কোকৰাঝাৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। আনহাতে এই পোৱালিটোক উদ্ধাৰ কৰাৰ পিছতে সেই অঞ্চলটোত মাক বা ভালুকৰ পৰিয়াল থকাটো নিশ্চিত হৈছে। ইয়াকে লৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰো সৃষ্টি হৈছে। এটা কোলা ভালুকৰ পোৱালি গোৱালপাৰা কৃষ্ণাইৰ অসম মেঘালয় সীমান্তত দুষ্প্ৰাপ্য এই হিমালয়ান কোলা ভালুকৰ পোৱালিটো উদ্ধাৰ কৰা হয়। কৃষ্ণাই বন বিভাগে উদ্ধাৰ কৰিছে এই কোলা ভালুকৰ পোৱালিটো। কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ খাৰডাঙৰ পাহাৰৰ দাঁতিত কিছুদিন পূৰ্বে স্থানীয় লোকে ধৰিছিল এই ভালুকটোক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামনিলৈ অহাত আবদ্ধ কৰি ৰাখিছিল এজন লোকে আৰু সেই খবৰ লাভ কৰি কৃষ্ণাইৰ বনাঞ্চলিক বিষয়া শিৱানী পেগুৰ নেতৃত্বত বনকৰ্মীৰ এটা দল গাঁওখনলৈ ৰাওনা হয় আৰু ঘৰ এটাত বান্ধি থোৱা অৱস্থাত ভালুকটোক উদ্ধাৰ কৰে। ভালুকটোক কোকৰাঝাৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। আনহাতে এই পোৱালিটো উদ্ধাৰ কৰাৰ পাছতে সেই অঞ্চলটোত মাক বা ভালুকৰ পৰিয়াল থকাটো নিশ্চিত হৈছে। ইয়াকে লৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰো সৃষ্টি হৈছে। মানুহ ঘৰে মানে 10-15 দিনমান হৈছিলে, আমি গম পোৱা নাছিলোঁ। আজি গম পাই আমি 10:30মান বজাত আমাৰ ষ্টাফ লগত লৈ পিনি আমি লৈ আহিছোঁ। ক'ৰ পৰা পাইছে? খেৰবাৰী। হয়। কোথায় জংঘলত আছিল নেকি? জংঘলত নহয়, মানে জংঘলৰ পৰা খাদ্য সন্ধানত ওলাই আহি তাৰমানে মানুহ এঘৰে মানে ধৰি থৈছিল। এতিয়া ক'ত দিব? এতিয়া আমি ৰেস্কিউ চেণ্টাৰত যোগাযোগ কৰি আছোঁ কোকৰাঝাৰত। গতিকে সিহঁতে ল'ব আহি আছে, সিহঁতে আহিলে মানে আমি দি দিম তাৰমানে। দীৰ্ঘদিনীয়া লকডাউনৰ পিছত আমি জনাইছো 21 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পাঠদানৰ বাবে সাজু হৈছে ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এফালৰ পৰা সকলো শ্ৰেণীকোঠা পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে মাস্ক পৰিধান কৰি বিদ্যালয়ত উপস্থিত হ'ব লাগিব। লগতে সামাজিক দূৰত্ব বজাই ৰাখি পাঠ গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীসকলে। যদিহে বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা নামানে কোনো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হ'ব। বিদ্যালয়ত এদিন এৰি এদিন শিক্ষা গ্ৰহণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। চাৱাহক ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ এক ৰিপৰ্ট। হয়, মই আছোঁ ৰঙিয়া তুলসীবাৰীৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। COVID-19ৰ বাবে 6 মাহে বন্ধ আছিল বিদ্যালয়সমূহ, যাৰ ফলত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত শিক্ষা বিভাগৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে যে অহা 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলা হ'ব। তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বিদ্যালয়সমূহে। ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আহিব বিদ্যালয়খন, এই বিদ্যালয়খনত সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ইয়াত পাঠদান কৰা হ'ব। আমাৰ লগত ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম। কি ক'বা, কেনেকুৱা লাগিছে আজি বহুদিনৰ পিছত তোমালোক আহিবা? ভালেই লাগিছে, আমাৰ স্কুলত আহিব। তোমালোকে কেনেকুৱাকৈ সামাজিক দূৰত্ব বজাই ৰাখিব? দূৰত্ব চেনিটাইজাৰ লাগিব, মাস্ক পৰিধান কৰিব লাগিব, ডিষ্টেঞ্চ মানি চলিব লাগিব আৰু ক্লাছত মেইনটেইন বজাই ৰাখিব লাগিব। আহিব দিব। আমাৰ লগত আন এগৰাকী ছাত্ৰী আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম। আহিবানে তোমালোক? আহিম, স্কুলত আহিব দিব? ঘৰৰ পৰা আহিব দিব আৰু আমিও আহিম। আৰু মোৰ আৰু ক্ষতি হৈছে আমাৰ বহুতে, এইকাৰণে মই ভাবি আছোঁ আৰু স্কুল খোলা হ'লে আৰু ভালেই হ'ব। আমাৰ লগত বিদ্যালয়খনৰ অধ্যক্ষ আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম বাইদেউ কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে আপোনালোকৰ বিদ্যালয়ত? ব্যৱস্থা লোৱা হৈছে মানে আমি এতিয়া প্ৰথমতে অভিভাৱকসকলৰ কনচেণ্ট লেটাৰটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এই কণ ল'ৰা ছোৱালীৰ যিটো মানসিকতা, সেইটোৱে আমাৰ কাৰণে এতিয়া ডাঙৰ প্ৰত্যাহ্বান হ'ব। এইখিনি কথা আমি আগত ৰাখিছোঁ। আমাৰ শিক্ষকসকল আহিব 50%, সেইখিনি শিক্ষকসকলে তেওঁলোকৰ দায়িত্ব পালন নিশ্চয় কৰিবই।
গতিকে এইখিনিয়ে মই আশা কৰিছোঁ কাৰণ ধৰি লওক এটা ক্লাছত যদি 50জন ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে আপোনাৰ কেনেধৰণে ক্লাছ কৰিব ডেফিনেটলি সেইকাৰণেই চৰকাৰে আপোনালোকে দেখিছে বৰ ধুনীয়া গাইডলাইন দিছে 4টা ক্লাছ এদিন দুটা গতিকে আমাৰ ল'ৰা ছোৱালী গ্ৰামাঞ্চলত ক্লাছবিলাকত অলপ শ্ৰেণীকোঠাত ল'ৰা ছোৱালীৰ সংখ্যা অলপ বেছি থাকে গাইডলাইনখন 1:30 বা 40 হিচাপত দিয়া হৈছে যিহেতু 4টা ক্লাছ আছে গতিকে আমি সেইমতেই ছ'চিয়েল ডিষ্টেঞ্চটো কেনেকৈ মেইনটেইন কৰিব লাগে ডেফিনেটলি আমি চাম আমাৰ শ্ৰেণীকোঠা হ'ব আমি গোটেইবিলাকেই খুলি দিম 21 ছেপ্টেম্বৰৰ পৰা যি নৱম শ্ৰেণীৰ পৰা নৱম দশম একাদশ দ্বাদশ শ্ৰেণীলৈ 4টা শ্ৰেণী আছে এই 4টা শ্ৰেণীলৈ ক্লাছ শিক্ষাদান কৰা হ'ব এদিন এৰি এদিন কৰিব সোমবাৰৰ পৰা শুক্ৰবাৰলৈ আৰু সোমবাৰৰ পৰা শনিবাৰলৈ আৰু তাত ছাত্ৰ ছাত্ৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে পাঠ গ্ৰহণ কৰিব আহিব ব্ৰেকিং নিউজ অসম আৰক্ষীত ব্যাপক ৰদবদল কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক বদলি লখিমপুৰৰ এছপি ৰাজবীৰক বদলি কৰা হৈছে গুৱাহাটী আৰক্ষীৰ আয়ুক্তৰ কাৰ্যালয়লৈ বদলি কৰা হয় ৰাজবীৰক আনহাতে ডিচিপি গৌতম বৰাক ডিচিপি পূব হিচাপে নিযুক্তি দিয়া হৈছে হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক বদলি 10th APBNৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হয় জৈনক 10th APBNৰ মানৱেন্দ্ৰ দেৱৰায়ক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে AIGP গৌৰৱ উপাধ্যায়ক AIGP L&O হিচাপে বদলি কৰা হৈছে AIGP L&O কৃষ্ণ দাসক বদলি কৰা হৈছে BIEৰ SP লংনিত টেৰঙক লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে চৰাইদেউৰ থমছন তিনিআলিত গুলীচালনাৰ ঘটনাত এজনক আটক ধৃত লোকজন টিংকু গগৈ ওৰফে থাপা বিশ্বকৰ্মা পূজাৰ দিনা সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা মৰাণৰ থমছন তিনিআলি নিবাসী বিজেপি কৰ্মী তথা বিতৰ্কিত ঠিকাদাৰ টিংকু গগৈ ওৰফে থাপাৰ ঘৰত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা বিশ্বকৰ্মা পূজা উপলক্ষে বৃহস্পতিবাৰে নিশা টিংকুৰ বাসগৃহত আয়োজন কৰা হৈছিল ভোজ ভাত আৰু সুৰাৰ পাৰ্টি নিশা প্ৰায় 10 বজাত অকস্মাত টিংকুৱে নিজৰ অনুজ্ঞাপত্ৰ থকা .32 পিষ্টলেৰে যেনি তেনি গুলিয়াবলৈ আৰম্ভ কৰে এটা গুলি টিংকুৰ বন্ধু সুমন কৰ্মকাৰৰ ভৰিত লগাত গুৰুতৰভাৱে আহত হয় যুৱকজন সমগ্ৰ ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষী অৱগত হয় যদিও অভিযুক্ত টিংকুৱে পিষ্টলসহ পলায়ন কৰে অৱশেষত শুকুৰবাৰে সন্ধিয়া মৰাণহাট আৰক্ষীৰ চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই ডিব্ৰুগড়ৰ পৰা কৰায়ত্ব কৰে টিংকু গগৈ ওৰফে থাপাক খবৰবোৰত আমি ততাতৈয়াকৈ এনকুৱাৰী কৰা হ'ল এনকুৱাৰী কৰাৰ পাছত আমি সেই ব্যক্তিত কেছ এটা ৰুজু কৰা হ'ল আৰু যিজন ব্যক্তি ফায়াৰিং কৰা হৈছে তেওঁক অনা হৈছে আৰু সুমন কৰ্মকাৰকো ইতিমধ্যে আমাৰ থানাত তেওঁ পোৱা গৈছিল অলৰেডি ইতিমধ্যে আমি এই বিষয়ে কেইবাজন মানুহকো সোধ কৰিছোঁ আৰু টিংকু গগৈৰ পৰা আমি অলৰেডি তেওঁৰ .32 লাইসেন্স পিস্তলটো 26 ডাই সক্ৰিয় গুলি 4টা খালী কাৰ্ট্ৰিজ কেছ দুটা ৰিকভাৰ কৰাইছে তেওঁৰ পজিশ্যনৰ পৰা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে অসম জাতীয় পৰিষদে দল গঠনৰ পাছতে সৰুপথাৰ আৰু নাজিৰাত উপস্থিত হৈ সমষ্টিবাসীৰ কাষ চাপিছে AJP উজনিত ঐক্যবদ্ধ আঞ্চলিক শক্তি AJPৰ সাংগঠনিক প্ৰচাৰ আৰম্ভ সৰুপথাৰত ৰাজু ফুকনক উষ্ণ আদৰণি শিৱসাগৰ চৰাইদেউত বিশ্বজিৎ টিপমিয়া সমুজ্জ্বল ভট্টাচাৰ্যক নতুন দললৈ আমন্ত্ৰণ এয়া সৰুপথাৰৰ দৃশ্য সহস্ৰাধিক লোকে গায়ন বায়ন বিহু ঝুমুৰ আদিৰে আদৰণি জনাইছে মটৰচাইকেল শোভাযাত্ৰা কৰি গাঁৱে গাঁৱে প্ৰচাৰ অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ৰাজু ফুকনক লৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ প্ৰচাৰ অভিযান সৰুপথাৰৰ আছুৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদ্য প্ৰাক্তন আছু নেতা তথা AJPৰ মুখ্য আহ্বায়ক ৰাজু ফুকনে আগন্তুক দিনত সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ সংকল্প লয় আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যক নতুন দলটোলৈ আমন্ত্ৰণ ৰাজু ফুকনৰ ৰাজনৈতিক বৃত্তৰ ভিতৰলৈ নহাৰ কথা এটা তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আমি আশা প্ৰকাশ কৰিছোঁ মই আহ্বায়ক হিচাপে তেখেতে সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰক ইফালে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ইস্যু লৈ নিৰ্বাচনত নামিব অসম জাতীয় পৰিষদ
আহ্বায়ক সমিতিৰ সদস্য বিশ্বজিৎ টিপমিয়াৰ তত্বাৱধানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত আৰম্ভ হৈছে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সাংগঠনিক কাম-কাজ। বিজেপিয়ে শেহতীয়াকৈ ঘোষণা কৰা আঁচনিসমূহক কেৱল নিৰ্বাচনী টোপহে বুলি মন্তব্য। আচলতে নিৰ্বাচন অহাৰ লগে লগে আঁচনি ঘোষণা কৰে, হিতাধিকাৰী সৃষ্টি কৰে। এইটো ৰাষ্ট্ৰীয় দলৰ এজেণ্ডা। বিভিন্ন ধৰণৰ যিবিলাক আঁচনি ৰূপায়ণ কৰিছে এইবিলাকে হাস্যকৰ। আচলতে এইবিলাকে হাস্যকৰ যে ৰাজবল উদাং হৈ থকাৰ সময়ত তেখেতসকলে ক'ৰ পৰা এই টকা দিব, আৰু যদি দিয়েও তেতিয়াও ল'ব লাগে। আমাৰ ৰাইজে তেতিয়া এই টকাবিলাক ল'ব লাগে। হিতাধিকাৰীসকলে এইবিলাক গ্ৰহণ কৰক, ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে কৰা এটা ব্যৱস্থা। গতিকে এইটো আৰু মানুহ এতিয়া পুৰণা হৈ গৈছে। এইবিলাক ষ্টাইল, এইবিলাক মানে আঁচনি যি দেখুৱাই পিনে ভোট আহৰণ কৰাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক পুৰণা হৈ গৈছে। অসমৰ সচেতন ৰাইজে এইবিলাক বুজি পায় আৰু তেখেতসকলক এইবাৰ প্ৰত্যাখ্যান কৰিব। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম আৰু নাজিৰাৰ পৰা